পিছফালৰ চোতালত তাতে মই আছিলো ঐ শুনিলো কলি ৰে ঐ মাত ঢোলে গুমে গুমাই পেপাৰ মাতে ৰিঙি জানো ও বিহুলৈ আহিলি তৰণি হেৰালি তই ঠেকেচি থৈ আহিলি ঐ যতৰ অহায় হেঁৱলীয়া হলি তই অবলীয়া হলি তই হৈ আজে বিহুৰে বতৰ নকুহি পাত ওলালে ধৰণী ঐ সজালে হৈয়ে নাচনী গছৰ নোখে উজিয়া পাত হৈ বিহু তলিলৈ আহিলি গগনাও আনিলি ঐ দে বজাই দে ওলাব হৈ মাত নাচনী ঐ গগনাৰে অমিয়া গগনাৰে অমিয়া মাত এদিন মাতিছিলো অ নাচনী তোকে সৰু ভনী এদিন দুদিন কৰি অ নাচনী হলি বৰ এজনী যিদিনা দেখিলো অ নাচনী তোৰে যৌৱন চানে কি অ নাচনী যৌৱন জুয়ে মাৰিছে যৌৱন জুয়ে মাৰিছে খাই হৈ সিদিনা শুনিলো তোৰে বিয়াৰ বাতৰি হৈ তামোল পাণ দিলেহি দৰা হেনো চহকী ঐ নাচনী সন্তাপে ঐ মাৰিছে সন্তাপে ঐ মাৰিছে খাই যে তোকা বুলালানে নাই হাতত নাচনী ধিনিকি ধিন্দাও ভাজিছে ঢোল থাকো কেনে কৰি ঐ মতা মহে পানী খাই মাৰে ঢাপলি
সদায় ঘৰত নেথাকে গাভৰু ছোৱালী ঐ হাবিৰ হেৰে কটা দি যাওঁ বালিৰ ভেটা লেখা নোখা মুখৰে চুনে ৰঙিলি কি মৰম লগালি ঐ পমিলি কি চেনেহ লগালি পেটতো ভোক নেলাগে পেটতো ভোক নেলাগে চোন গেলা জাহাজী কলকো নেখাব বাৰু নেখাব বাৰু যাব ৰতৈ দলিয়াই দিব যৌৱন থাকে মানে সকলোৱে যাব সকলোৱে চাব বুঢ়ী হলে দিব তোক কোনে কিনি ফাফা দোকানৰ চেধা পাত কোনে কিনি ফাফা দোকানৰ চেধা পাত সাদৰে লগাই যাওঁ মাতে কি বহনা তোমাকে লগত লৈ ৰাতি বিহু চাবলৈ যাম ঐ জান মৰম জান তোমাৰে ঐ বেজাৰত ঐ জান মৰম জান নৰিয়াত মই পৰিলো ঐ জান মৰম জান নিজান জান দেৱাই খাই মজিয়ালো জিয় ও বিহুতি মৰ প্ৰাণ ঐ নোৱা বিহুতি ঐ এৰিব লাগিলে ঐ নেথাকে অসমৰ মান
এয়া আছিল মঞ্চত দিব্যাশ্ৰী ডেকা হাউলি। দিব্যাশ্ৰী, নমস্কাৰ। ভাগৰ লাগিছে অলপ অলপ লাগিছে আৰু নাচি উঠাৰ পিছত দুটা প্ৰশ্নৰ উত্তৰ দিব লাগে, জানাই নিশ্চয়। সৌখন শৰাইতে আছে, তাৰ পৰা দুটি প্ৰশ্ন, দুটুকুৰা কাগজ তুলি ল'লেই হ'ল। নমস্কাৰ বিচাৰক মণ্ডলী। আজি মোৰ ভাগত পৰা প্ৰশ্নটি হৈছে, আগলি বাঁহৰে লাঘৰি গগনা, গগনা কিহেৰে বায়, দুফালে দুচটি মাজতে এচটি, মুগা সূতা লগায়ে বায়। প্ৰশ্নটো হৈছে, এই মুগা সূতা উৎপাদন হোৱা অসমৰ যিকোনো দুখন ঠাইৰ নাম ক'ব লাগে। এখন হৈছে ধেমাজি, আন এখন মৰাণ, আনখন নিশ্চয় অলপ দাঁতি কাষৰীয়া অঞ্চলেই হ'ব নহয়নে? শিৱসাগৰ, ধেমাজিৰ দাঁতি কাষৰীয়া অঞ্চল শিৱসাগৰ নহয় নহয় কি হয় তেনেহ'লে? মই গিলি থৈছোঁ। প্ৰশ্নটি ইয়াতে নাম নাই। ৰেখামণি বাইদেউৰ তৰফৰ পৰা আহিছিলে এইটো প্ৰশ্ন। ৰেখাবাই বৰষা হিলছ দিয়ে আছে অকণমান। ভূগোল পঢ়িছিলা অসমৰ? গোল বস্তুটোৱে ভূগোল নহয় জানো বাৰু? ভূগোলে লগাই উগুল থুগুল, জানা? আকৌ যেনেকৈ গিলি আজি দিছোঁ। তোমাক লগাইছে উগুল থুগুল, হয়নে? বাৰু, মই ৰেখাবাৰ ওচৰলৈ গৈছোঁ। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ ৰেখাবাৰ তৰফৰ পৰাই ছিলো তুমি ধেমাজি লখিমপুৰ ক'ব পাৰা। আছে আৰু বেলেগ বেলেগ ঠাইতো আছে উৎপাদন হোৱা। ধেমাজি লখিমপুৰ বৰষাই তোমাক অলপ হিন্টছ দিছিলেই লখিমপুৰ বুলি চাগে। ঢকুৱাখানাটো হয় নেকি? ঢকুৱাখানা? লখিমপুৰ ডিষ্ট্ৰিক্টতে ঢকুৱাখানা দেই। ধেমাজি এখন বেলেগ ডিষ্ট্ৰিক্ট, ঢকুৱাখানাত তোমাৰ ঢকুৱাখানা হ'ল লখিমপুৰ ডিষ্ট্ৰিক্টত পৰে। হ'ব, পাৰিছা, ধন্যবাদ এটা বাইদেউ। হ'লেও পাৰিছা দেই। তোমাৰ ধন্যবাদ। ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ ৰেখাবা। আমি নাচনী যে, গতিকে মুগাটো খুব প্ৰয়োজনীয়। মুগাৰ বিষয়ে অকণমান কথা পাতিব মোৰ ইচ্ছা আছে, মই বাৰু পাতিম। দ্বিতীয়টো প্ৰশ্ন। দ্বিতীয়টো প্ৰশ্ন, দ্বিতীয়টি প্ৰশ্ন হৈছে, জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণসহ আগবঢ়াব। প্ৰশ্নদাতা হৈছে ডক্টৰ দীপেন দাস। জাতনাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ সহ আগবঢ়াব। প্ৰশ্নটো বুজি পাইছে? জাতনাম মানে আমি সাধাৰণতে কি বুজোঁ সেই কথাটো ক'ব লাগে, আৰু এফাকি নাম উদাহৰণ দি দিলে সুবিধা হ'ব। ছাৰ, জাতনাম হৈছে বিহু নাম এফাকিৰ লগত এটা জাত লগাই বিহু নামটোক গাব পাৰি। আৰু এই যেতিয়া জাত লগাই গোৱা হয় এফাকি বিহু নাম, সেইটোৱে জাতনাম হয়। হৈছে আচলতে জাতনাম দুটা নামৰ সমষ্টি। এটা নাম দোহাৰি থাকে আৰু সেই নামফাকিৰ লগত আন এফাকিৰ নাম সংযোগ কৰি কৰি গাই থাকে। যিফাকি মূল নাম সেই নামফাকি কি বুলি কোৱা হয়? জাত। আৰু আনফাকি হ'ল সহযোগী নাম। দুইফাকি একেলগে লগালে জাত নাম হয়। এতিয়া এফাকি উদাহৰণ দিব পাৰিব? জাতনাম এফাকি গাই শুনালে ভাল পাম। আপুনি গাইছে কিন্তু।
ছাৰ এটি মোৰ মনলৈ আহিছে হয় বকুল ভৰা ধানৰ শব্দকেইটা কৈ দিয়ক প্ৰথমতে জাতটো কি হ'ব কৈ দিয়ক নামটো বকুল কি হ'ব? বৰা ধানৰ Okay. ঔ জ্যোতি মালতী হয় চিৰা খুন্দিছিলোঁ ঔ জ্যোতি মালতী উদয় শংকৰে গাঁও গাঁও এটা মই মনোবৃত্তিত গিলি থৈছোঁ। আছে নেকি? এই গাই দিওঁ এই গাই দিওঁ ছাৰ, মনোবৃত্তি মাজৰখিনি অলপমান থাকি গৈছে নহয় ইয়াত নামটো দুটা নাম থাকিব নহয় এতিয়া আপুনি ঔ জ্যোতি মালতী শব্দকেইটাহে কৈছে হয়। বকুল বৰা ধানৰটো মূল নাম ছাৰ আৰু ঔ জ্যোতি মালতীখিনি জাত হ'ব মূল নামটোৰ লগত ঔ জ্যোতি মালতী ছাৰ মোৰ ভুল হৈছে বকুল বৰা ধানৰখিনি জাত হ'ব আৰু মূলখিনি ঔ জ্যোতি মালতী দোহাৰী কোনটো থাকিব আপুনি তাতে নামশাৰীত ঔ জ্যোতি মালতীহে দোহাৰী থাকিব সেইটোহে হ'ব জাত হয়। এতিয়া ঔ বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত এইটো হ'ল জাত জাত। এতিয়া আমি এফাকি বিহু নাম যে ইয়াত লগাই গাম দুয়োটা মিলি জাত নাম হ'ব এতিয়া নাম ফাকি আপুনি যিকোনো লগাব পাৰে সেই আহু ধানৰ মৰণা ঔ বনৰ বগৰী পেলাই দে বহনা ঔ বনৰ বগৰী জোকাৰি পেলাই দে খেৰে বনৰ বগৰী হবা জানো লগৰী দিবা জানো মৰমৰ দিবা জানো মৰমৰ মাত নামখিনি আধা গালো আহু ধানৰ মৰণা পেলাই দিয়ে বহনা জোকাৰি পেলাই দিয়ে খেৰ বহুতে এইখিনি গাই থৈ দিয়ে কিন্তু সম্পূৰ্ণ নহ'ল কাৰণ পিছৰখিনি গাব লাগিব এতিয়া আমাৰ প্ৰতিযোগীয়ে যে কৈছে জ্যোতি মালতী লগাই পেলাই গাব পাৰে তেতিয়াও জাতনামে হ'বনে নিশ্চয় হ'ব ঔ ত জ্যোতি কি- মালতী কেনেকে গাব বিচাৰিছিলা এবাৰ গাই শুনাব বিচাৰিবা নেকি নে হয়। তুমি গাই শুনোৱা সেইটোকে বিচাৰিছে বিচাৰকে উদাহৰণ হয় বকুল বৰা ধানৰ বনৰ বগৰী চিৰা খুন্দিছিলোঁ বনৰ বগৰী ছাৰ মাজৰখিনি অকণ পাহৰি গৈছোঁ অঁ হ'ব ঠিক আছে বাৰু। শুভেচ্ছা জনাইছোঁ ধন্যবাদ 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 বিচাৰক মণ্ডলী